নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আপোনালোকৰ সন্মুখলৈ এটা নতুন অনুষ্ঠান লৈ আহিব বিচাৰিছো অনুষ্ঠানটোৰ নাম ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখা পাইছে কোনোবা এটা ঘটনা অতি সঠিক ৰূপত আৰু তাৰ ঘটনাটোৰ আৰৰ যিবিলাক আসলতে পৰিঘটনা আছে সেই ঘটনাসমূহ সঠিক ৰূপত উপস্থাপন কৰিবৰ বাবে এই বিশেষ এটা অনুষ্ঠান আপোনালোকৰ সন্মুখলৈ লৈ আহাৰ এয়া এক আমাৰ প্ৰচেষ্টা আজি প্ৰথমটো অনুষ্ঠান আৰু ইয়াৰ পৰা ধাৰাবাহিকভাৱে আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম ইটোৰ পিছত হিতু নতুন নতুন ঘটনাৰ নতুন নতুন একোটা অনুষ্ঠান আপোনালোক সকলোকে স্বাগতম জনাইছো মই বিমল ভূষণ মহন্তই সময় গতিশীল তীব্ৰ বেগত সলনি হৈছে সমাজ ব্যৱস্থা সময়ৰ তাগিদাত সলনি হৈছে আপোনাৰ মোৰ নিত্য নৈমিত্তিক জীৱনৰ প্ৰয়োজনবোধবিলাকো প্ৰয়োজন বুলিলে ভাত কাপোৰ বাসস্থানক মৌলিক বুলি স্বীকৃত দিলেও আজিৰ সমাজ ব্যৱস্থাত মৌলিকতাৰ সংজ্ঞাকেই বদলি কৰি দিলে এতিয়া ভাত কাপোৰ বাসস্থান মানে ৰুটি কপৰা আৰু মকানৰ যুগত আমি নাই অত্যাধুনিক যুগৰ যিখিনি অতি আধুনিক বাসিন্দা তেখেতসকলৰ প্ৰতিযোগিতামূলক পৃথিৱীৰ বাসিন্দা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ যি এক বাসনাই মনত বাহ লৈছে সি বহু সময়ত তেওঁলোকক উজুতি খাবলৈ বাধ্য কৰোৱাইছে সেই উজুতি কেতিয়াবা শাৰীৰিক কেতিয়াবা মানসিক কেতিয়াবা অৰ্থনৈতিক বা কেতিয়াবা সামাজিক ধনগতাৰ অবাধ প্ৰতিযোগিতাৰ দৰে সম্ভোগেৰে এক অবাধ প্ৰতিযোগিতাত নামিছে বহুজন বহু সময়ত ভিন্ন আড্ডাত আপুনিও নিশ্চয় শুনিছে আমাৰ ই মাছ নহলে ভাতেই নাখায় আমাৰ তেওঁ সপ্তাহত 5 দিন মাংস লাগেই আমাৰ ছোৱালীয়ে দাইল নাখায় সৰুৰে পৰা সন্তানক বা আপোনজনক বিশেষ হিচাপে সজাবলৈ এনেদৰে কৰা বহু চেষ্টাৰ পিছত তেওঁলোকৰ গাত বা তেওঁলোকৰ নিত্য নৈমিত্তিক চালচলনত এক বিশেষ ঠাচলৈ ৰূপান্তৰিত হয় কথাবোৰ কিয় কৈছো আজিৰ এই বিশেষ অধ্যায়টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ পিছত নিশ্চয় বুজি পাব আহক আমাৰ অনুষ্ঠানৰ মাজলৈ লৈ যাওঁ আপোনালোকক ঘটনাৰ স্থান গুৱাহাটীৰ আধ্যমন্ত স্থানৰ এটা ফ্লেটত আৰক্ষীয়ে চলাইছে অভিযান আৱাসিক এপাৰ্টমেণ্টত এটা ফ্লেট ভাড়া লৈ দিছিল এখন মহাবিদ্যালয়ৰ এগৰাকী মহিলা প্ৰবক্তাই মাহেকৰ মূৰত সঠিকভাৱে একাউণ্টত ভাড়া কেইটা পাই থাকে সেইগৰাকী প্ৰবক্তাই ভাড়াতীয়া ফ্লেটটো লৈছিল এগৰাকী অনা অসমীয়া লোকে লাহে লাহে ঘৰটোলৈ অহা মুখবোৰত সন্দেহ উপজিছিল সেই এপাৰ্টমেণ্টৰ বাকী আৱাসীসকলৰ আৱাসীসকলৰ কোৱাৰ্টাৰলি মিটিঙত বিষয়টো ওলাল আৰু পৰৱৰ্তী পৰ্যায়ত বিষয়টো গৈ আৰক্ষী থানা পালেগৈ কিশোৰ কিশোৰী যুৱক যুৱতী এঘণ্টা দুঘণ্টাৰ বাবে আহে আৰু ওলাই যায় সেই ঘৰটোৰ পৰা যি কাৰণত সেইসকলক ড্ৰাগছ আসক্ত বা সেই গোটেই ঘৰটোৱে ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা বুলি আৰক্ষীক দিয়া অভিযোগৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই অভিযানৰ সময়ত ৭৪ যিসকল আৱাসী আছিল ফ্লেটৰ দুৱাৰ মুখত আহি ভিৰ কৰিছিল কিন্তু ভিতৰত আৰক্ষীৰ সন্মুখীন হোৱা দৃশ্যসমূহ যেতিয়াই বিৱৰণ দিলেহি বাহিৰত আহি এপাৰ্টমেণ্টৰে সমিতিৰ সভাপতি তথা আৰক্ষীৰ লগত সাক্ষী হিচাপে যোৱা গগৈ উপাধিৰ লোকজনে তেতিয়া সকলো সেই স্থানৰ পৰা ফৰিং চিটিকা দিলে লাজতে ফ্লেটৰ ভিতৰত 3টা কোঠা 6টা সৰু কেবিনলৈ ৰূপান্তৰিত কৰা হৈছিল প্ৰতিটো কেবিনত আছিল নগ্ন কিশোৰ কিশোৰী মাত্ৰ কেবিনৰ বেৰৰ হেঙাৰত ওলমি ৰৈছিল সম্ভ্ৰান্ত শিক্ষানুষ্ঠানৰ ইউনিফৰ্ম অভিযানটোত আটক কৰা কিশোৰ কিশোৰী কেইগৰাকীক অজ্ঞাত কাৰণত আৰক্ষীয়ে পৰিয়ালৰ লোকক মাতি আনি গতাই দিছিল হয়তো গ্ৰেপ্তাৰ কৰিবলৈ অসুবিধাত পৰিছিল আৰক্ষী কাৰণ আটাইকেইজন আছিল মাইনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ফ্লেটটো ভাড়ালৈ লোৱা যিজন অনা অসমীয়া লোক তেওঁক এইবাৰ আহিছো আন এটা ঘটনালৈ ঘটনাৰ স্থান যোৰহাট 3 গৰাকী নৱম মানৰ ছাত্ৰী বিদ্যালয়লৈ বুলি ওলাই আহিছিল বিদ্যালয় নাপালেগৈ সন্ধিয়ালৈকে যোৰহাটৰ এইটো হোমষ্টেত 3 যুৱকৰ সৈতে থাকিল দুগৰাকী কিশোৰী আৰু 2 যুৱক সন্ধিয়া গলগৈ এগৰাকী কিশোৰী উৰে
এজন যুৱকৰ সৈতে ওৰে নিশা কিন্তু তাতেই থাকি গৈছিল ইফালে লাগিল ঘৰত হাহাকাৰ অপহৰণৰ সন্দেহত কিশোৰীগৰাকীৰ পৰিয়ালে থানাত দিলেহি এজাহাৰ ৰাইজৰ সহযোগত আৰক্ষীয়ে হোমষ্টেৰ পৰা 5 দিনা উদ্ধাৰ কৰিলে কিশোৰীগৰাকী প্ৰেমিক ৰূপী যুৱকজন আজিও কাৰাগাৰত হোমষ্টেৰ গৰাকী আজিও পলাতক ঘটনাটো কালি 10টা বজাত ছোৱালীজনী স্কুললৈ যাওঁ বুলি কৈ ৰঙা ব্লাউজ ৰঙা মেখেলা পিন্ধি লগৰ ছোৱালীৰ লগত গ'ল নে স্কুলৰ প্ৰগ্ৰেমলৈকে গ'ল নে গম নাপাওঁ 9ত তাৰপিছতে গ'ল নাই আমি লগৰ 3জনী পৰা নাম্বাৰ লৈ ইনফৰমেশ্যন লৈ হেৰি মোবাইলত নেটত চাই তাৰপৰা পুলিচ পৰামৰ্শ লৈ আমি উদ্ধাৰ কৰিলোঁ ল'ৰাটোকে ছোৱালীজনীক নাৰী দেশৰ চক্ৰ চলান্ত বুলি ভাবোঁ মই এনেকৈ মানে বহুত চলি চাগে এনেকৈ হেৰি চক্ৰান্ত কৰি আনে চাগে সেইটোকে মই ভাবিছোঁ মোৰ ছোৱালী মৰা মুখৰহে দেখিলোহেঁতেন চাগে আহক তৃতীয়টো ঘটনালৈ স্থান যোৰহাটী টিয়কৰ 2 কিশোৰীক আনি নিশা ধনৰ প্ৰলোভন দি গ্ৰাহকৰ হাতত এৰি দিয়া হৈছিল যোৰহাটৰ এটা হোমষ্টেত আৰু সেই হোমষ্টে সুবিধা কৰি দিয়া যুৱকজনকো গ্ৰেপ্তাৰ কৰা হ'ল আৰু যিকেজনে তেওঁলোকক লৈ গৈছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ল ধেমাজিৰ কিশোৰীক বশিষ্ঠ থানাই উদ্ধাৰ কৰা ঘটনা গোলাঘাটৰ কিশোৰীক পাণবজাৰত উদ্ধাৰ হোৱা ঘটনা তিনিচুকীয়াৰ কিশোৰীক অৰুণাচলৰ হোমষ্টেত উদ্ধাৰ হোৱা ঘটনা আৰু এনেকুৱা কিমান উদাহৰণ দিম আপোনালোকক বহু উদাহৰণ আছে কথাবোৰ ক'বলৈ লাজু লাগে বেয়াও লাগে দুখো লাগে কিন্তু উপায় নাই কথাবোৰ আলোচনা কৰাৰ সময় সমাগত কাৰণ সমাজখন আমাৰ সেই কিশোৰী কেইগৰাকী আমাৰেই ভৱিষ্যত টকাৰ লোভত অহা কিশোৰীয়েই নহয় কিন্তু ইয়াত এই গোটেই ঘটনাক্ৰমটোত দেখা যায় জীৱনৰ মাদকতা বিচাৰি অহা আধ্যৱন্তৰ সন্তানৰ কিন্তু এই গোটেই তালিকাখনত সংখ্যা বেছি অনিয়ন্ত্ৰিত জীৱনশৈলীৰ অতি ঋণাত্মক পৰিণতিৰ শেষ আশ্ৰয়স্থললৈ আৰু তথা ঘাটিলৈ ৰূপান্তৰ হৈছে ৰাজ্যৰ চুকে কোণে গঢ়ি উঠা অগণন হোমষ্টে তথা একাংশ ৰিজৰ্ট তথা হোটেল ৰিজৰ্ট আৰু হোটেল কৰবাত যদি কিছু পৰিমাণে নিয়ন্ত্ৰিত কিন্তু হোমষ্টে একেবাৰে নিয়ন্ত্ৰণৰ বাহিৰত এইখিনিতে চাওক কিছু দৃশ্য অসম আৰক্ষীয়ে শিশু মিত্ৰ আঁচনিৰ অধীনত ভাল পাৰদৰ্শিতা দেখুওৱা বহুকেইজন আৰক্ষীক মানপত্ৰ প্ৰদান কৰিছে বেছি দিন নহয় 2-3 দিন আগৰ কথা শিশুৰ জীৱন সুৰক্ষিত তথা বিপদগ্ৰস্ত শিশুক উদ্ধাৰ আৰু শিশুক শুদ্ধ পথলৈ ঘূৰাই অনাৰ গুৰুদায়িত্বৰ লগতে ন্যায়ৰ বাবে আৰক্ষীয়ে দিয়া যুঁজৰ বাবে এই পদক এই বঁটা লগতে উৎসাহ নামৰ এটা বেচৰকাৰী অনুষ্ঠান আছে অনুষ্ঠানটোৰ অন্তত ডিজিপি গৰাকীয়ে কি কৈছিল এবাৰ প্ৰথমে আপোনালোকে শুনি লওক মই যেনেকে ভিতৰত ক'লোঁ আপুনি সবে শুনিলে যে শিশু মিত্ৰা প্ৰগ্ৰামটো যিটো অসম পুলিচৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আণ্ডাৰত অসমৰ ট্ৰান্সফৰ্মেশ্যনৰ মাজত অসম পুলিচৰে ট্ৰান্সফৰ্মেশ্যন হৈছে তো শিশু মিত্ৰা প্ৰগ্ৰামটো এই ট্ৰান্সফৰ্মেশ্যনৰ এটা ডাঙৰ ভাগ এটা ডাঙৰ হিস্সা শিশু মিত্ৰা প্ৰগ্ৰাম আপুনি এৱাৰ্ড চালে তো আপুনি দেখিলে তাত যে only conviction বা কেছৰ কাৰণে মানুহ এৱাৰ্ড পোৱা নাই মানুহ এৱাৰ্ড পাইছে ফৰ ৰেস্কিউইং চিলড্ৰেন ফৰ হেল্পিং চিলড্ৰেন আৰু বেলেগ ডিপাৰ্টমেণ্টৰ যেনেকৈ এটা সাইকলজিষ্ট ডক্টৰ এটা একজন ফ্ৰম দ্য গভৰ্ণমেণ্ট আৰু এটা ফৰেনচিক ডক্টৰ তেওঁবিলাকে স্পেচিয়েল এৱাৰ্ড পাইছে আমাৰ যিটো গোটেই প্ৰগ্ৰাম আছে এইটো জাষ্টিছ ফৰ এভৰি চাইল্ড আৰু যেতিয়া মই জাষ্টিছ ফৰ এভৰি চাইল্ড কওঁ তেতিয়া উই ট্ৰাই এণ্ড ৰিচ যে নট অনলি ইন দ্য ক্ৰিমিনেল জাষ্টিছ ছিষ্টেম জাষ্টিছ ফৰ এভৰি চাইল্ড বাট এইটো এৱেৰনেছ কৰোঁ যে চিলড্ৰেন নিড জাষ্টিছ এট হোম দে নিড জাষ্টিছ in the social sphere, they need justice in the education sphere, they need attention from all of us. এই ট্ৰান্সফৰ্মেশ্যনৰ এটা ডাঙৰ যিটো কাম হৈছে শিশু মিত্ৰা প্ৰগ্ৰাম যিটো এতিয়া আজি অলমষ্ট 6-7 বছৰ পুৰণা প্ৰগ্ৰাম হৈ গ'ল আৰু এৱাৰ্ডটো 3 বছৰ পুৰণা যে পুলিচৰ মাজত এটা এম্পথিৰ ভাৱ আহিছে পুলিচে এটা ছফটনেছ আহিছে তো শিশু কাৰণে ছফটনেছ হ'লে ছ'চাইটিৰ কাৰণে ছফটনেছ হয় আৰু শিশুবিলাক আমাৰ ফিউচাৰ অসমৰ যিটো আজি প্ৰগ্ৰেছ ডেভেলপমেণ্ট আৰু ট্ৰান্সফৰ্মেশ্যন আছে তেওঁবিলাক অনলি এইটো ট্ৰান্সফৰ্মেশ্যন হিস্সাই নহ'ব নট অনলি উইল দে ৰিপ দ্য বেনিফিটছ অফ দিছ ট্ৰান্সফৰ্মেশ্যন এইটো ট্ৰান্সফৰ্মেশ্যনক আগবঢ়াই যাবলৈ এই আজিৰ শিশুটো কালিৰ অসমৰ নম্বৰ 1 হ'ব চ' এইটো কাৰণে তেওঁবিলাকৰ যিটো স্পেচ আছে আমাক প্ৰটেক্ট কৰিব লাগে চ' যেনেকৈ মই কৈছোঁ দ্য শিশু মিত্ৰা প্ৰগ্ৰাম ইজ পাৰ্ট অফ দি এণ্টায়াৰ ট্ৰান্সফৰ্মেশ্যন অফ আছাম
আৰু এতিয়া বেলেগ বেলেগ পুলিচ ফৰ্ছে আৰু আপুনি শুনিছে ইউনিচেফৰ যিটো আমাৰ পাৰ্টনাৰ আছে তেখেতৰ তেওঁবিলাকৰ ইয়াত লোকেল চিফটো কৈছে যে সুপ্ৰিম কোৰ্টে এইটো ৰেকগনাইজ কৰিছে আমাৰ প্ৰগ্ৰাম চ' এতিয়া বেলেগ বেলেগ পুলিচ ফৰ্ছে এইটো মডেলক আপনাই আছে চ' উই হোপ যে এতিয়া এইটো প্ৰগ্ৰামক আমি আগবঢ়াই লৈ যাম এণ্ড উই কিপ হেল্পিং দ্য চিলড্ৰেন এণ্ড উই এনশ্যোৰ যে আমাৰ এটা পিপল ফ্ৰেণ্ডলি delivery mechanism where of service police agor insurgency variation to goal aru last mo kotha kobole bisaisu je jeneke apuni dekhise nai sanghita tami first crime iman komile so shishu mitra is all part of that very transition thank you jai hind jai ai Assam ইতিমধ্যে ডিজিপি গৰাকীৰ ভাষ্য আপোনালোকে শুনিলে আৰু বহু কথা ক'বলৈ আছে আৰু কম আপোনালোক শংকিত কিয় হ'ব লগা হৈছে কিয় ভাবিব লগা হৈছে কিয় আজি আমি এনেদৰে কেমেৰাৰ সন্মুখত আহি কথাখিনি ক'ব লগা হৈছে সকলো বিৱৰি কম লৈছো এটা কেই ছেকেণ্ড মানৰ চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ এই শেষ অংশলৈ ডিজিপি মহোদয়ৰ পিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সময় বা সাহসৰ অভাৱ ঘটিল চাগৈ কাৰণ যোৰহাটৰ এই হোমষ্টেৰ স্বত্বাধিকাৰী আজিও পলাতক গুৱাহাটীৰ ফ্লেটত চলি থকা কিশোৰী নিৰ্যাতনৰ উত্তৰ দিবনো কেনেকৈ একো তথ্যই নিশ্চয় নাই কিমান হোমষ্টে চলি আছে পঞ্জীভূত কিমান অপঞ্জীভূত কিমান তথ্যহীন আৰু এই তথ্যহীন আসলতে যি ব্যৱস্থাপনা এই ব্যৱস্থাপনাটোৰ বাবেই অকল আৰক্ষী দায়ী নহয় কাৰণ পূৰ্বে আৰক্ষীৰ পৰা এনঅচি ল'ব লাগিছিল যেতিয়া এখন হোমষ্টে খুলে আৰক্ষীৰ স্থানীয় যিখন থানাখনে এখন এনঅচি দিব লাগে আৰু সেই নো অবজেকশন সাৰ্টিফিকেট দিয়াৰ পিছতহে বাকি তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিছিল কিন্তু আজিকালি নহলেও চলি যায় গতিকে আৰক্ষীয়ে গমেই নাপায় আৰু বিষয়টোত আজিলৈকে অসম আৰক্ষীয়ে নিজাববীয়াকৈ কোনো ব্যৱস্থা লোৱা নাই যে অসম আৰক্ষীৰ হাতত কিবা তথ্য থাকিব সেই সন্দৰ্ভত গুৱাহাটীৰ ক্ষেত্ৰত অনলাইনত জিএমচিয়ে পঞ্জীয়ন কৰিলে লাগে ঘৰটোৰ আৰু ঘৰটোৰ স্বত্বাধিকাৰীৰ কিছু তথ্য অনলাইনত সকলো হৈ যায় মাত্ৰ 1800 পৰা 2000 টকাৰ লৈ গদগদিয়া হৈ বহি থাকে গুৱাহাটীৰ পৌৰ নিগম টকাহে লাগে কোনে কি কৰে ক'ত কি হয় হৈ থাকক পঞ্জীয়নহীন হোমষ্টেৰ তথ্য আজি শূন্য ক্ষমতাত আছে জিএমচি কিন্তু সদিচ্ছা নাই জিএমচিৰ আজিলৈকে কোনো ব্যৱস্থা নহল অসমৰ সৰু বৰ চহৰত তীব্ৰ বেগত বিয়পিছে এই ভাইৰাছটো যিটো ভাইৰাছৰ নাম হোমষ্টে কি পৌৰসভা কি গাঁও সভা কি জিলা প্ৰশাসন কোনোবাই কেতিয়াবা বিষয়টোত মূৰ ঘমাইছেনে বাৰু কিবা এটা ব্যৱস্থাপনা গঢ় দিয়াৰ কথা কোনেও আজিলৈকে কিয় নাভাবিলে লোকচান কাৰ হৈছে সমাজখনৰ হোৱা নাই জানো ইমান মুকলিকৈ দেহ ব্যৱসায় চলোৱা যিসকল লোক সেইসকলক বান্ধিবলৈ শিকলি আছে অৰ্থাৎ আইন আছে বান্ধোতাহে এতিয়া নাই সন্তানক সম্ভালিব নোৱাৰা অভিভাৱকসকলৰ কথা ভাবি দুখ লাগিলে উপায় নাই কাৰণ সৰুৰে পৰা সন্তানক আনতকৈ বিশেষ বুলি জহাই মূৰত উঠাই পিছত নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছে একাংশ অভিভাৱক এজন অসম আৰক্ষীৰ বিয়াগুম বিষয়াৰ কথা ক'ব বিচাৰিছো বিষয়াগৰাকীৰ পুত্ৰই বাৰত মদ খাবলৈ আহোঁতে দেউতাকৰ চৰকাৰী এস্কৰ্টখন লৈ আহে এটো গুৱাহাটীৰ ঘটনা এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ পুত্ৰই গাঞ্জা খাবলৈ যাওঁতে দেউতাকৰ চৰকাৰী যিখন বাহন সেই বাহনখন লৈ গৈছিল আৰু ৰাইজৰ ৰোখত পৰিছিল কথাটো কেইদিনমান পূৰ্বৰ সকলোৰে চাগৈ মনত আছে তেনে নিয়ন্ত্ৰণহীন একাংশ অভিভাৱক আমাৰ আলোচ্য এই গোটেই প্ৰসংগটোৰ আলোচ্য বিষয় নহয় কিন্তু কথা হ'ল এই একাংশ হোমষ্টে সহজ ধনৰ বাবে একাংশ কিশোৰীক যে টাৰ্গেট হিচাপে লৈছে আৰু এখন বজাৰ মেলিছে এই বজাৰখন সকলোৱে দেখিও কিন্তু নিমাতে বহি থকাটো সমাজখনৰ বাবে অতি ভয়ংকৰ কথা বজাৰ মেলিছে ঘণ্টা হিচাপত কোঠা আবণ্টন দিয়া বহু হোমষ্টে নাথাকে বেনাৰ মাথো হোমষ্টে এটা তেওঁলোকে চলাই আছে হোৱাটছআপ মেছেজত বা টেলিগ্ৰামত চলে টেলিগ্ৰামৰ যোগেদি তেওঁলোকে নৱপ্ৰজন্মৰ একাংশ কিশোৰী যুৱক যুৱতীৰ মাজত সেই নেটৱৰ্কটো তেওঁলোকে বিলাই দিয়ে আৰু তাৰ যোগেদি তেওঁলোকে চলে বুকিং কোঠাৰ বুকিং ঘণ্টা হিচাপত আৰু সেই হিচাপত বাৰ্গেনিং আৰু তেনেদৰে বুক কৰি আহে যুৱতী কিশোৰী যুৱক যুৱতী
সোর্স ইনফরমেশনৰ ওপৰত ভিত্তি কৰি এখন গণেশগুৰি তাত মানে অলপমান মানে দেহ ব্যৱসায় হয় বুলি এটা খবৰ এটা আহিছিলে সেইটোত আমাৰ ৰেড কৰা গৈছিলে ৰেড কৰাৰ পাছত তাতে আপোনাৰ তিনিজন আসামী ধৰা পেলোৱা গৈছে আৰু এইটো কি কয় তিনিজন ভিকটিম ৰিকভাৰ হৈছে তাত মানে দেহ ব্যৱসায় হৈছিলে সেইটো আপোনাৰ তাৰে ভিকটিম তিনিজনে ৰিকভাৰ হ'ল এজন কাষ্টমাৰ তাৰে এজন কেয়াৰটেকাৰ আৰু এজন হৈছে যিয়ে মানে ব্যৱস্থাবিলাক কৰি দিয়ে আৰু এতিয়া কেয়াৰটেকাৰ হিচাপে আছিলে দাস তেখেতৰ ঘৰ বামুণী মৈদাম তেখেতক এৰেষ্ট কৰা হৈছে পুৰুষ তাতে আছিলে দুজন এজন কাষ্টমাৰ আছিলে আৰু এজন হৈছে যিয়ে ঠিক ঠাক কৰি দিয়ে এজনৰ নাম হৈছে বিক্ৰম ঠাকুৰ তেখেতৰ ঘৰ হৈছে পল্টন বজাৰ থানা এলেকাৰ অন্তৰ্গত আৰু এজনৰ নাম হৈছে শামছুল হক তেখেতৰ ঘৰ হৈছে ৰঙিয়া স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰচাৰ চলাই নীৰৱে বয়সন্ধিকালৰ নিষিদ্ধ বস্তুৰ প্ৰতি আগ্ৰহ জন্মাৰ যিটো সুবিধা তাৰেই সুবিধা লৈছে তেনে একাংশ দালালে সেই জালত ভৰি দি অধপতে গৈছে শ শ কিশোৰ কিশোৰী আৰু ধনী হৈছে একাংশ দালাল ড্ৰাগছৰ দৰেই এই সমাজখনক অতি বেয়াকৈ খুলি খুলি খোৱা সমস্যাটোৰ প্ৰতি উদাসীন আজি সকলো নাই কোনো সবল আইন নাই কোনো তাৰ বিপৰীতে কাম কৰা কোনো বিষয়াৰ বাসনা নাই কোনো মনিটৰিং সিস্টেম নাই কোনো ডিটেকশন মেকানিজম নাই মানে একোৱেই নাই জিলা প্ৰশাসন একেবাৰে যে খাৰ পোৱা লোকক যে জগাবলৈ বেয়া সেই তেনেদৰে খাৰ পাই শুই থকা টোপনি গৈ থকা ভাও ধৰি থকা প্ৰতিষ্ঠানটোৰ নামেই হ'ল প্ৰশাসন প্ৰশাসনৰ ওচৰত দণ্ডাধীশৰ ক্ষমতা আছে সেই ক্ষমতালৈ তেওঁলোক বহি আছে সঁচা কিন্তু তথ্য সংগ্ৰহ কৰিবলৈ একো নিজাববীয়া ব্যৱস্থা আজিলৈকে কোনো জিলা প্ৰশাসনে লোৱা দেখা পোৱা নগ'ল প্ৰশ্ন এটাই এই প্ৰজন্মটোক বচাব পৰা যাব কেনেকৈ আজি হোটেলে হওক গেষ্ট হাউচে হওক বা হোমষ্টে হওক তাত যিটো নৰ্মছ থাকে যে 18 বছৰ তলৰ কোনো ছাত্ৰ ছাত্ৰীক কেতিয়াও ৰুম দিয়া নহয় কিন্তু এই ক্ষেত্ৰত আসলে যোৰহাট জিলা প্ৰশাসনে এটা নিৰ্দিষ্ট আসলে ৰুলছৰ মাজত এই বিষয়টো হোমষ্টেখিনিক আসলে আজৰি অনা অত্যন্ত প্ৰয়োজন আছে আজি টাউনৰ হোমষ্টেখিনি বিশেষকৈ যোৰহাট মিউনিচিপালিটি এলেকাত থাকে বিশেষকৈ যোৰহাটৰ পুলিচে এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগে আৰু বিশেষকৈ এনেধৰণে যদি কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাকৈ হোমষ্টেসমূহ থাকে তেতিয়াহ'লে অস্বাভাৱিক ধৰণে বিভিন্ন ধৰণৰ কাৰুকাৰ্য আমি বিগত সময়ত যোৰহাটখনত দেখিছোঁ এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন যোৰহাট পুলিচে ব্যৱস্থা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন আছে যোৰহাট গুৱাহাটীৰ উদাহৰণ দিলোঁ কিন্তু বাকী সৰুবৰ প্ৰতিখন চহৰতেই এই একে বিয়পি এনেকে ধৰণৰ বেমাৰ বিয়পি এটা ভয়ানক পৰ্যায়লৈ গৈ আছে আৰু অতি নীৰৱ ঘাতক ৰূপত আমাৰ এটা প্ৰজন্মক বিপথে পৰিচালিত কৰি আছে একাংশ দালালে ৰাতিকেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগে বা ঠিক আছে তই মইছো ঋতুবাই আকৌ মোৰে কথা ক'লে নেকি ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব তোমাৰ আমাৰ গেষ্ট হাউচত হ'লে কমতে কৰি দিব পাৰিম এনে তোমাৰ 6000ত আহে আৰু 5500কে দিবা নহ'লে কাৰণ গোটেই ৰাতি থাকিব ন গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেপচি অফিচৰ অপজিট হয় 32A এই গোটেই কথাবিলাক ঘটনাক্ৰমৰ লগত আমি বাতৰি সংক্ৰান্তত জড়িত হৈ থাকোঁ কাৰণে খবৰখিনি পাওঁ কিন্তু এই যে ধ্বংসৰ মুখলৈ ঠেলি দিয়া সকলক কেনেদৰে ৰুধিব পৰা যায় গুৰু দায়িত্ব কাৰ চৰকাৰ নহয় জানো প্ৰণয়ন কৰক কঠোৰ আইন প্ৰণয়ন কৰক তেনে একাংশ লোকৰ বিৰুদ্ধে কঠোৰভাৱে প্ৰশাসনক নিৰ্দেশ দিয়ক আৰক্ষীয়ে হওক পৌৰ প্ৰশাসনেই হওক সকলোকে কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰক চৰকাৰে কিয় নহ'ব ঠিক কৰক GMCHৰ এই অনলাইন যিটো পৰ্টেল যে কেইখনমান কাগজ দিলেই লাইচেঞ্চ দিয়াৰ যিটো পৰ্টেল ইয়াকো ঠিক কৰক আৰু যাৰ জহত গুৱাহাটীৰ এতিয়া উলিয়াই গলিয়ে হোমষ্টে হৈছে হোমষ্টেৰ পৰা কোনো ৰাজহ নাই পোৱা সেইটো এটা পৃথক বস্তু ৰাজহ ল'ব বিচৰা নাই পোৱা নাই সেইটো এটা পৃথক কিন্তু চৰকাৰী ৰাজহতকৈ আমাৰ গুৰু দায়িত্ব আছে এই কণ যিখিনি আচলতে কিশোৰ কিশোৰী তেওঁলোকৰ কথা চিন্তা কৰাটোহে আমাৰ দায়িত্ব আৰু সেয়েহে এই প্ৰতিবেদন আপোনালোকৰ সন্মুখলৈ আহিছোঁ বা কঠোৰ হোৱাৰ নিৰ্দেশ এতিয়া কোনে দিব প্ৰশাসনক এতিয়া চৰকাৰ সাৰ পাব কেতিয়া মূল প্ৰশ্ন হ'ল এইটো জগাব কোনে প্ৰশাসনক লগতে আপুনিও আপোনাৰ সন্তানৰ ওপৰত নিজৰ নজৰ ৰাখিবলৈ কিন্তু নাপাহৰিব যাতে সেই বেক্টেৰিয়াত আক্ৰান্ত নহয় আপোনাৰ সন্তান ৰিসোৰ্চ এণ্ড ফেমিলি ৰেষ্টুৰেশ্যন বুলি মানে নাম দিয়া হৈছে উছমান নাম দেহ ব্যৱসায় চক্ৰ মানে এনেকৈ চলি আছে বুলি আমি মানে এই কাম কৰাতে আমি গম পাই গৈছোঁ আমি বহুতবাৰ ইয়াতে আহিছোঁ একবাৰ দুবাৰ নহয় কিন্তু ছোৱালী 3জন মই নিজে আহি দেখা পালোঁ আৰু এজন ল'ৰা মই দেখা পাইছোঁ হয়তো লগত আৰু যদি 2 আছে মই নাজানো মিৰেশ্বৰ থানাৰ পৰা লগে 3জন মান ষ্টাফ পুলিচ ইয়াতে আহি উপস্থিত হৈছে এনেদৰে পুংখানুপুংখভাৱে আপোনালোকৰ সন্মুখলৈ একোটা বিষয় আনিবলৈ আমাৰ এই অনুষ্ঠান FIR উইথ বিমল ভূষণ মহন্ত কথা এটাই সাৱধানৰ
মৰণ নাই। অনুষ্ঠানটোক চাই কেনে পালে জনাবলৈ নাপাহৰিব। শুভৰাত্ৰি। আৰু অনাগত সময়ত মই বিমল ভূষণ মহন্তই আন এটা এনেধৰণৰ স্পৰ্শকাতৰ বিষয় এই অনুষ্ঠানৰ মাজে আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ প্ৰতিশ্ৰুতি দি এতিয়া বিদায় মাগিছোঁ। ধন্যবাদ।